ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই 1 এপ্ৰিলৰ পৰা বৃদ্ধি কৰা টোলৰ কৰ বৃদ্ধিক লৈ বিভিন্ন অঞ্চলৰ ৰাইজে প্ৰতিবাদ কৰাৰ সমান্তৰালভাৱে ৰহাৰ টোলগেটত কেইবাটাও সংগঠন আগুৱাই আহি এই কৰ অতি শীঘ্ৰে হ্ৰাস কৰিবলৈ আহ্বান জনায়। নগাঁও জিলাৰ ছাত্ৰ সন্থাৰ উপসভাপতি সঞ্জয় কুমাৰ কাকতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ সম্পাদক নীলোৎপল হাজৰিকাই সংবাদ মাধ্যমৰ আগত কি কয় শুনো আহক। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট JNKD নিউজ। এতিয়া যোৱাকালিৰ পৰা আজি বৃদ্ধি কৰিছে তাত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধিক্কাৰৰ গৰিহণা দিছোঁ যে হিমাংশু প্ৰসাদে গানৰ সুৰে কৈছিল যে চামুচে দিছে আৰু বেলচা মাৰি লৈ গৈছে। আপুনি চাওক হোজাইৰ পৰা যদি আপুনি গুৱাহাটী অভিমুখে যায় 3খন টোল গেটত 10 টকাকৈ যদি দিয়া যায় এবাৰত আপুনি আহিব হ'লে এজন যাত্ৰীক 30 টকাকৈ অধিক দিবলগীয়া হয় আৰু এই টোল গেটৰ অহা যোৱাই আপোনাৰ যদি বৃদ্ধি হৈ থাকে তেনেহ'লে যাত্ৰীসকলৰ যিটো ভাড়া বৃদ্ধি হ'ব আৰু খাদ্য সামগ্ৰী বৃদ্ধি হ'ব। গতিকে আমি পুনৰবাৰ আপোনালোকৰ মাধ্যমৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ভাৰত চৰকাৰৰ নীতিন গাডকাৰী ডাঙৰীয়াক আমি দাবী জনাইছোঁ যে আপোনালোকে দুখীয়া জনসাধাৰণৰ কথা চিন্তা কৰক, অন্যথা কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেই নহয় সৰ্বসাধাৰণ জনসাধাৰণে কিন্তু আন্দোলনমুখী হ'বলৈ আমি কিন্তু বাধ্য হ'ম আৰু আগন্তুক যিটো আনকি পঞ্চায়ত নিৰ্বাচন হৈ আহিছে ইয়াৰ প্ৰত্যুত্তৰ কিন্তু জনসাধাৰণে আপোনালোকক সঠিকভাৱে দিবৰ কাৰণে প্ৰস্তুত হ'ব। নিশ্চিতভাৱে সকলো ধৰণৰ যাতায়াত ব্যক্তিগত হওক বাণিজ্যিক আৰু মাল নিত্য ব্যৱহাৰ্য বস্তু সকলোবোৰ এই ৰাস্তাৰে অহা যোৱা কৰে আৰু দেখা যায় যে 6 মাহ এবছৰ প্ৰায় তেনেকৈ অন্তৰালৰ মূৰে মূৰে তেওঁলোকে টোল টেক্সটো বৃদ্ধি কৰি থাকে। আৰু এইখিনি এটা কথাই ক'ব বিচাৰোঁ যে বৰ্তমান আমাৰ অসমৰ অৰ্থনৈতিক অৱস্থাত একদম কোঙা হৈ গৈছে আৰু সেইকাৰণে অসম চৰকাৰে বা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন ধৰণৰ আঁচনি লৈ থাকে। অলপতে শুনা পালোঁ যে ক্লাছ 10ত পঢ়ি থকা ল'ৰা ছোৱালীসকলৰ শিক্ষা দীক্ষা ভালৰ কাৰণে তেওঁলোকৰ টিউশ্যন ফিজ 300 টকাকৈ দিয়ে আৰু হিতাধিকাৰী আঁচনিবোৰ আছেই। এই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ অৰ্থনৈতিক অৱস্থাটো ভালকৈ বুজি পায় যে তেখেতে ভাৰত চৰকাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব লাগে যে আমাৰ ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ এয়া গতি। সেয়েহে টোল টেক্স বৃদ্ধি যিটো তেওঁলোকে কৰিব বিচাৰিছে সেইটো বিবেচনা কৰিব লাগে আৰু টোল গেটৰ টেক্সটো বৃদ্ধি নহয় হ্ৰাস কৰাৰ ব্যৱস্থা কৰিব লাগে। আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা এইটোৱে দাবী জনাইছোঁ আৰু যেতিয়া ৰাইজ অতিষ্ঠ হ'ব নিশ্চয় ৰাজপথলৈ আহিব, আন্দোলনৰ সৃষ্টি হ'ব। সেই অসম চৰকাৰ বা ভাৰত চৰকাৰে সেই ৰাইজৰ দুখ মৰ্মবেদনা বুজি পাব লাগে আৰু টোল টেক্স বৃদ্ধি নহয় হ্ৰাস কৰাৰ ব্যৱস্থাটো কৰিব লাগে।